অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু যাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে বজালী জিলাৰ আচলতে পাঠশালা অধিৱেশনক লৈ এতিয়া উখল মাখল পৰিৱেশ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যি পাঠশালা অধিৱেশনৰ যি ভট্টদেৱ ক্ষেত্ৰ আৰু ভট্টদেৱ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে সুন্দৰ পৰিৱেশ চৌদিশে আচলতে সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে অসম সাহিত্য সভাৰ অধিৱেশনক লৈ যাক লৈ এতিয়া চৌদিশে এই যি বিশাল পথাৰখন আচলতে বিশাল পথাৰখনত এতিয়া চৌদিশে কেৱল যুদ্ধংদেহী তৎপৰতাৰে দেখিবলৈ পোৱা গৈছে যে অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি আৰু যেহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু কাইলৈৰ পৰা যেহেতু অধিৱেশন আৰম্ভ হ'ব আৰু যাক লৈ এইবেলি আচলতে যি পাঠশালা অধিৱেশনক লৈ বিভিন্ন ধৰণৰ ন সংযোজন ঘটোৱাইছে সেই সম্পৰ্কে কথা পাতিম তাৰ পূৰ্বে দেখুৱাবলৈ বিচাৰিছোঁ আমি এই মুহূৰ্তত উপস্থিত আছোঁ পতাকা উত্তোলনস্থলী আৰু পতাকা উত্তোলনস্থলীটো সুন্দৰ ৰূপ দিয়া পৰিলক্ষিত হৈছে যিহেতু এইবেলি যিহেতু যি পাঠশালা অধিৱেশনত নতুনকৈ সংযোজন কৰা হৈছে বিজ্ঞান মেলা আৰু বিজ্ঞান মেলাকে ধৰি আচলতে বিভিন্ন ধৰণৰ যি প্ৰতিনিধিসকল আছে অসম সাহিত্য সভাৰ প্ৰতিনিধিসকলক আদৰিবলৈ বিভিন্ন ধৰণৰ আচলতে এই মুহূৰ্তত বিভিন্ন ব্যৱস্থা কৰি থকা পৰিলক্ষিত হৈছে মই কথা পাতিবলৈ যত্ন কৰিম আমাৰ সৈতে যথেষ্ট আচলতে উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ কাৰণ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে আৰু যি ৰাষ্ট্ৰীয় ঘাইপথ আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে এই বিশাল যি আচলতে কৃষিভূমি আৰু কৃষিভূমিতে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিৱেশন আৰু অসম সাহিত্য সভাৰ অধিৱেশনক লৈ আচলতে এক সুন্দৰ তোৰণ আচলতে যে মূল পথত সুন্দৰ তোৰণ যদি সহযোগে দেখা সুন্দৰ তোৰণ ইয়াত উপস্থাপন কৰা হৈছে আৰু তোৰণৰ পৰা আহিয়ে যি পতাকা উত্তোলন ক্ষেত্ৰ আৰু পতাকা উত্তোলন ক্ষেত্ৰত ইতিমধ্যে সুন্দৰ ৰূপ দিয়া হৈছে সমান্তৰালভাৱে বিশাল আকাৰৰ মঞ্চ ইয়াত সজা হৈছে বিশাল মঞ্চৰ অভাকে ধৰি বা যিসমূহ আচলতে অসম সাহিত্য সভাৰ প্ৰতিনিধি আহিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰে পৰা হওক বা বিভিন্ন বহিৰাজ্যৰ পৰা যদি অহা প্ৰতিনিধিসকলৰ বাবে ইতিমধ্যে আদৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ আমাৰ সৈতে উদযাপন সমিতিৰ যথেষ্ট সংখ্যক আচলতে উদ্যোক্তা আছে আমি প্ৰথমে আপোনালৈ ওচৰলৈ আহিছোঁ যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিৱেশন ইতিমধ্যে যুদ্ধংদেহী তৎপৰতা দেখিবলৈ পোৱা গৈছে কি ক'ব আমি অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যালয় উপ সমিতিৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আমি গোটেই বজালীবাসীৰ উপৰিও বৰপেটা বাক্সা নলবাৰী গোটেই জিলাৰ সহায় সহযোগত আমি অসমৰ প্ৰায় ৪,০০০ প্ৰতিনিধিক আদৰাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ আমি প্ৰতিগৰাকী সদস্যই নিজৰ যিখিনি নিজৰ দায়িত্ব গোটেইখিনি নিয়াৰিকৈ পালন কৰাৰ চেষ্টা কৰি আছোঁ আমি কাৰ্যালয় উপসমিতিৰ এতিয়া আমি ভৱন কাৰ্যালয় আমি অহাকালি উদ্বোধন কৰিম আৰু অহাকালি ৪ বজাত আমি প্ৰতিনিধি পঞ্জীয়ন কাম আৰম্ভ কৰিম অধিৱেশনৰ সমূহ বিভিন্ন নতুন কাৰ্যসূচী ইয়াত মানে সন্নিৱিষ্ট হৈছে যাৰ কাৰণে গোটেই অসমবাসীৰ সাহিত্যপ্ৰেমীসকলে ইয়াত অহাৰ কাৰণে আগ্ৰহী আৰু তেখেতসকলক আমি সন্মানে আদৰ সাদৰ কৰি তেখেতসকলক সোধপোছ কৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আমি অসম সাহিত্য সভাৰ সাধাৰণ কৰ্মী হিচাপে আমি বিভিন্ন উপসমিতিৰ বিভিন্ন কাম কাজ যথেষ্ট অলপমান বিভিন্ন কাৰণত দেৰি হৈছে কিন্তু দিনে ৰাতি বিভিন্ন সমিতিয়ে যৎপৰোনাস্তি চেষ্টা কৰি আছে আশা কৰোঁ অহাকালি আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব আপোনাৰ 8:30 বজাৰ পৰা নামঘৰ উন্মোচন হ'ব তাৰপিছত প্ৰতিনিধি পঞ্জীয়নৰ পিছত আগতে তাৰপিছত আমাৰ প্ৰদৰ্শনী গ্ৰন্থমেলা বাণিজ্য মেলা বজালীহাট আৰু বিজ্ঞান মেলা মঞ্চ এই গোটেইখিনি উদ্বোধন হ'ব আৰু তেখেতসকলক আমি নিৰ্ধাৰিত সময়ত এই কাৰ্যসূচীবোৰ সমাপন কৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু আমাৰ প্ৰতিনিধিসকলক তেখেতসকলক আমি থকা খোৱা মেলাৰ বিভিন্ন ব্যৱস্থা আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যাতে তেখেতসকলে কোনো অসন্তুষ্ট নহয় নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ আহিম যিহেতু প্ৰথমবাৰৰ বাবে ইয়াত বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে আৰু বিজ্ঞান মেলাত কেইবা কোটি টকাৰ সামগ্ৰী ইয়াত উপলব্ধ হ'ব বা ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হোৱাৰ কাৰণে বিভিন্ন সামগ্ৰীসমূহ আনিব আৰু কি ক'ব বিজ্ঞান মেলাক লৈ কেনেধৰণৰ প্ৰস্তুতি চলিছে সমান্তৰালভাৱে সামগ্ৰিকভাৱে কথাখিনি জানিব বিচাৰিছোঁ আমি প্ৰথমতে নিউজ 18ৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ ৭৭ সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশনৰ আজি আমাৰ 30 তাৰিখ এই 30 তাৰিখৰ মানে প্ৰস্তুতি চলি আছে এই অধিৱেশনত 56খন উপসমিতি আছে এই উপসমিতি 56খনৰ ভিতৰত কাৰ্যালয় উপসমিতি আমি এখন ইয়াত 186খন পতাকা উত্তোলন কৰা হ'ব
মাজত আৰু থাকিব এখন, তাৰপিছত 77খন, তাৰপিছত আৰু 108খন থাকিব। গতিকে 156খন উপসমিতিৰ ভিতৰত ইয়াত বিজ্ঞান মেলা ব্যতিক্ৰমী। এইবাৰ বিজ্ঞান মেলা আমাৰ অনুষ্ঠিত হ'ব। বিজ্ঞান মেলা মোটামুটিকৈ প্ৰায় 5-6 কোটি টকাৰ ইয়াত বাজেট আছে। ইয়াত বহুত ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। লোকান্য হ'ব বুলি আমি ভাবিছোঁ। অলপ ইয়াত তাৰকা গৃহ আছে। গতিকে তাৰকা গৃহটো মানে ল'ৰা ছোৱালীৰ কাৰণে বিশেষ আকৰ্ষণীয় এইটো আমাৰ অনুষ্ঠান। এই অনুষ্ঠানটোৰ পৰা যথেষ্ট ছাত্ৰ ছাত্ৰীবিলাক উপকৃত হ'ব। এতিয়া বজালী হাটো মানে আমাৰ বিশেষ বজালীৰ পৰা উৎপন্ন হোৱা বস্তু সামগ্ৰীবিলাকেই বজালী হাটত মানে উপলব্ধ হ'ব। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আইটেমবিলাক থাকি যাব। কিন্তু কথা হৈছে কি, আমাৰ এই ক্ষেত্ৰখন অলপ দেৰি হৈছে হোৱাৰ কাৰণটো হৈছে এই ক্ষেত্ৰখন অলপ মানে জেকা টাইপৰ খেতি পথাৰ আছিলে, কিন্তু এতিয়া বহুত ভাল হৈছে। আৰু এই ক্ষেত্ৰখন উপযোগী কৰাৰ কাৰণে আমাৰ যিটো VIP ৰাস্তা, বহুত বহল 100 ফুট বহলৰ ৰাস্তা এটা বনাইছে। গতিকে এইখিনি কাৰণতে অলপ হয়তো দেৰি হ'ব পাৰে, কিন্তু আমি ভাবিছোঁ এইবাৰ অসমত এটা ব্যতিক্ৰমী অধিৱেশন হ'ব। এই অধিৱেশন অসমৰ প্ৰায় 4000 মানে প্ৰতিনিধি আহি ইয়াতে উপস্থিত হ'ব। আৰু এই 4000 প্ৰতিনিধিক আমি মানে আপ্যায়ন কৰাৰ কাৰণে যৎপৰোনাস্তি আছিলে আমি চেষ্টা কৰি আছোঁ। আজি আমাৰ এইখন কাৰ্যালয় সমিতিৰ 125জন সদস্য আছে। এই 125জন সদস্যই আমি নেৰানেপেৰা কৰি চেষ্টা কৰি আছোঁ কেনেকৈ ভাল আমাৰ হয় অধিৱেশনখন। আমি সকলোকে এই এটা বাৰ্তা দিব বিচাৰিছোঁ, অসম নহয় ভাৰতবৰ্ষকে বাৰ্তা দিব বিচাৰিছোঁ, যাতে ইয়াৰ আমি এটা সুনাম অৰ্জন কৰিব পাৰোঁ। এইখিনি মোৰ ক'বলগীয়া কথা। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু সৰ্বাংগ সুন্দৰভাৱে আচলতে পাঠশালা অধিৱেশনক লৈ এতিয়া সকলোৱে বাট চাইছে। আৰু যিহেতু কেইটামান মুহূৰ্ত মই উল্লেখ কৰিছোঁ পূৰ্বেও যে কেইটামান মুহূৰ্ত বাকী আছে, যাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে পাঠশালা যি পট্টদেৱ ক্ষেত্ৰত এক সুন্দৰ ৰূপ দিছে। যুদ্ধং দেখি তৎপৰতাৰে সকলো ধৰণৰ কাম কৰি থকা ব্যস্ত থকা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, যিসকল আচলতে আপোনালোকৰ যি প্ৰতিনিধি আহিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বহিৰাজ্যৰ পৰাও যদি অসমৰ সাহিত্যৰ প্ৰতিনিধি আহে, তেওঁলোকক আদৰিবলৈ বা ইয়াত থকা খোৱাৰ ব্যৱস্থাটো কেনেধৰণে কৰিছে? আমাৰ ইয়াত জানেই পাঠশালা শিক্ষা নগৰী, গতিকে ইয়াত আমাৰ বহুতকেইখন স্কুল আছে। আৰু সেই স্কুলবিলাকত আমি প্ৰতিনিধি শিবিৰ হিচাপে ব্যৱহাৰ কৰিম। আৰু তেওঁলোকক আমি প্ৰতিনিধি আমাৰ সভাস্থলীৰ পৰা নিয়াৰ কাৰণে আমাৰ যাতায়াতৰ ব্যৱস্থাটো থাকিব। বাকী থকা খোৱাৰ যিখিনি ব্যৱস্থা আমি সেইখিনি সুকলমে কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ পৰা জানিম, কেনেধৰণৰ কাৰ্যসূচী ৰখা আছে? বিজ্ঞান মেলা আছে, ধৰি লওক কবি সন্মিলন আছে, তাৰ উপৰিও কি ইয়াত চমুকৈ কাৰ্যসূচী আছে? বিজ্ঞান মেলাটো এইবাৰ প্ৰথমবাৰ হ'ব। গতিকে বিজ্ঞান মেলাৰ এইবিলাক উপসমিতি আছে, তেওঁলোকে গোটেইখিনি দায়িত্ব লৈছে। গতিকে এইখিনি তেওঁলোকে গোটেইখিনি কৰিব। জনগোষ্ঠীয় গাঁও থাকিব, জনগোষ্ঠী থাকিব। কেনেধৰণৰ কাৰ্যসূচী ৰখা হ'ব তাত? ইয়াতে আছে বিভিন্ন ধৰণৰ। নিশ্চিতভাৱে ধন্যবাদ। সম্পাদক গৰাকী আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, ইয়াত বিজ্ঞান মেলা থাকিব, সমান্তৰালভাৱে জনগোষ্ঠীয় গাঁও থাকিব, বা বিভিন্ন ধৰণৰ আকৰ্ষণীয় যি প্ৰতিনিধি বা দৰ্শক প্ৰতিনিধিসকলে বা তেখেতসকলৰ বিভিন্ন আকৰ্ষণীয় ইয়াত সমল দেখিবলৈ পাব। কি আকৰ্ষণীয় এইবেলি অনুষ্ঠানত আয়োজন কৰিছে আপোনালোকে? নমস্কাৰ। আমি কাৰ্যালয় উপসমিতিৰ তৰফৰ পৰা প্ৰথমতে নিউজ 18ক আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতসকলে আমাৰ যি বজালীৰ স্বনামৰ এই ক্ষেত্ৰৰ যি প্ৰচাৰৰ কাৰণে আগবাঢ়ি আহিছে। প্ৰথম কথা হ'ল যে আমাৰ ইয়াত কেইবাটাও ব্যতিক্ৰম দিশ আপোনালোকে দেখিবলৈ পাব। এটা কথা হৈছে যে আমি যিসকল আমাৰ প্ৰতিনিধি আহিব, এই সকলোবিলাক প্ৰতিনিধিক ৰাতিপুৱা গৰম পানীৰে তেখেতসকলে গা ধোৱাৰ ব্যৱস্থাটো কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ যিবিলাক শিবিৰ আছে তাত আমি তাৰ এটা ব্যৱস্থা কৰিছোঁ। তাৰ উপৰি আমাৰ মাননীয় মন্ত্ৰী মহোদয়, যিয়ে আমাৰ আদৰণি সমিতিৰ সভাপতি, তেখেতে সদায়ে আমাক কৈ আহিছে যে আমি যিবিলাক প্ৰতিনিধি আহিব, আমি ইয়াতো এটা ব্যতিক্ৰম দেখিবলৈ পাব আপোনালোকে। যে তেওঁ কৈছে যে আমি অহাৰ লগে লগে প্ৰতিগৰাকী আমাৰ যিবিলাক প্ৰায় 5000 আমাৰ এই সমিতিসমূহত অন্তৰ্গত সদস্য বা বিষয়ববীয়া আছে, আটাইয়ে যাতে প্ৰতিনিধিসকল আহিলে তেখেতসকলে খাইছেনে নাই, আহাৰ গ্ৰহণ কৰিছেনে নাই, ৰাতিপুৱাৰ জলপান ল'লেনে নাই, এইবিলাক সোধপোছ কৰাৰ কাৰণে আমাক আটাইকে নিৰ্দেশ দিছে। আৰু তেনেকুৱা ধৰণে আমি আটাইবিলাক সমিতিয়ে প্ৰস্তুত হৈ আছোঁ। আপোনালোকে দেখিছে নিশ্চয় যে ইয়াত প্ৰথমতে আমাৰ যিটো প্ৰথম এখন পতাকা উত্তোলন হ'ব, আমাৰ অসম সাহিত্য সভাৰ সভাপতিদেৱে এই পতাকা উত্তোলন কৰিব। তাৰ পিছতে
76খন পতাকা থাকিব এইখন 76 হ'ল কি 76 একে 77খন অৰ্থাৎ অসম সাহিত্য সভাৰ 77 সংখ্যক অধিৱেশন এইখন তাৰ পিছতে অসম সাহিত্য সভাৰ 108 বছৰ হ'ল সেইকাৰণে তাৰ পিছৰ লোডটোত আমাৰ 108খন পতাকা উত্তোলন হ'ব তেনেকুৱা ধৰণে ব্যৱস্থা কৰা হৈছে তাৰ পিছত আপোনাৰ আগতে কৈছে যে বিজ্ঞান মেলা অসম সাহিত্য সভাৰ ইতিহাসত বিজ্ঞান মেলাৰ আগতে ব্যৱস্থা নাছিলে এই পাঠশালাৰ পৰাই এটা ব্যতিক্ৰম হ'ব বুলি আমি ভাবিছোঁ বিজ্ঞান মেলাত আমাৰ ভাৰতৰ উপৰিও বিভিন্ন বেলেগ বেলেগ ৰাষ্ট্ৰৰো বিভিন্ন প্ৰতিনিধিও আহিব তাৰ উপৰি তেখেতসকলৰ বিভিন্ন প্ৰদৰ্শনো ইয়াত কৰিব সেইটো এটা ব্যতিক্ৰমী ধৰণৰ হ'ব আকৌ বৃহৎ আকাৰৰ জাপিও এক আকৰ্ষণৰ কেন্দ্ৰ নিশ্চয় নিশ্চয় জাপিও এটা কৰা হৈছে আৰু আমি আটাইয়ে আশা কৰি আছোঁ যে আমাৰ গ্ৰিনিজ বুক অফ ৰেকৰ্ডত এইটো নিশ্চয় স্থান পাব তাৰ উপৰি আপোনালোকে দেখিছে আমাৰ যে সভাগৃহৰ মঞ্চ আৰু প্ৰেক্ষাগৃহ এইটোতো প্ৰায় আমাৰ 6000 প্ৰতিনিধি একেলগে বহিব পাৰিব তেনেকুৱা ধৰণে প্ৰতিদিনে আপোনালোকে দেখিবলৈ পাব আমাৰ যিটো আমাৰ এসময়ৰ যাত্ৰা দল বুলি কয় তেনেকুৱা নাটকো ইয়াত দেখিবলৈ পাব ভ্ৰাম্যমানৰ নাট্য দলো আমি 3টা প্ৰতিনিধিসকলৰ কাৰণে ইয়াত ব্যৱস্থা ৰাখিছোঁ তেনেকুৱা ধৰণে কিছুমান গ্ৰুপৰ ফালৰ পৰাও সৰু সৰু নাটক কিছুমান কৰিব তেনেকুৱা ধৰণে গোটেই পৰিৱেশটো উদুলি মুদুলি হ'ব আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমি সেইটোও আমি গ্ৰিনিজ বুক অফ ৰেকৰ্ডত স্থান দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ মন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ কমেও 10000 20000 ইয়াত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব লাগিব তেনেকুৱা আৰু আমি আটাইবিলাক আমাৰ যি ওচৰ পাজৰৰ গাঁওবিলাক আছে তেওঁলোকলৈ সেই বাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু আপোনালোকে দেখিব যে ওচৰৰ গাঁওবিলাকৰ মানুহবিলাকে এতিয়াই আমাৰ এই অধিৱেশন আৰম্ভ নহওঁতেই তেখেতসকলে বিশেষকৈ গধূলি পৰত পুৰুষ মহিলা আটাইয়ে এইখিনি চাবলৈ আহে এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় তেনেকুৱা ধৰণে আমি প্ৰস্তুত হৈ আছোঁ আটাইবিলাক দিশতে যাতে আমি সুকলমে সম্পন্ন কৰিব পাৰোঁ এইখিনিয়ে ক'বলগীয়া সমান্তৰালভাৱে যদি ক'বলৈ যে পাঠশালা নগৰে অহা পথৰ প্ৰতিঘৰ লোকৰ বা ৱালসমূহৰ এটা কালাৰ দিয়া হৈছে এটা ৰং দিয়া হৈছে ইয়াৰ বাবে কৰা হৈছে ইয়াৰ বাবে কৰা হৈছে আমাৰ প্ৰায় এবছৰ আগতে আমাৰ মন্ত্ৰী মহোদয়ে আদৰণীয় সমিতিৰ সভাপতি তেখেতে কৈছিলে যে আমি একৰঙী কৰিব লাগে সেইটো আমাৰ এটা ব্যতিক্ৰমৰ কথাই আৰু সেই ৰঙেৰে আটাইবিলাকে আমাৰ গাঁওবিলাকতো আপোনালোকে গ'লে দেখিব যিসকলৰ ৱাল আছে পাতত যিসকলৰ 3 পাতৰ বেৰ আছে সেইবিলাকে পৰা নাই কিন্তু আজিলৈকেও আপোনালোকে গ'লে দেখিব যে তেওঁলোকে এই নীলা ৰংটো দি আছে আৰু পাঠশালাৰ চহৰৰ দোকান পাহাৰতো এইবিলাক দি আছে এইটো আমাৰ মন্ত্ৰী মহোদয়ে বহুত আগতে ঘোষণা দিছিলে তেনেকুৱা ধৰণৰ ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে পাঠশালাৰ যি ভট্টদ্বীপ ক্ষেত্ৰত এক উদুলি মুদুলি পৰিৱেশ আৰু যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন স্থানত অনুষ্ঠিত হ'ব আৰু যাক লৈ অসমৰ পৰা অহা যিসমূহ আচলতে দৰ্শক প্ৰতিনিধি হওক বা অসম সাহিত্য সভাৰ প্ৰতিনিধিসকলক আদৰিবলৈ এতিয়া সম্পূৰ্ণভাৱে সাজু হৈ পৰিছে পাঠশালা বজালি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to pabo a News 18 app.